নমস্কাৰ সকলোকে অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি আমি ৰাতিৰ সাজ বনাব ওলাইছোঁ। আৰু আজি ৰাতিৰ সাজত আমি বনাম ব্ৰইলাৰ মাংস আৰু পোলাও। কাৰণ ইহঁতে সকলোৱে পোলাও খামকৈ আছে, এবাৰ বিহুতো খোৱা নহ'ল, সেয়ে ব্ৰইলাৰ মাংস আৰু পোলাও খাম। আৰু আপোনালোকক তাকে অকণমান দেখুৱাই দিওঁ। বলকচোন আমি কেনেকৈ বনালোঁ তাকে চাওঁ। এইফালে কেৰাহী এখনত জিৰা, ধনিয়া, জলকীয়া কেইটামান আৰু ইলাচি, ডালচেনি, লং এই গোটেইখিনি শুকান কেৰাহীতে গৰম কৰি লৈছে মানে মই বনোৱা নাই আজি মাংস, সেইকাৰণে লৈছে বুলি কৈছোঁ। পম্পীয়ে বনাব, তাই ভাজি আছে আৰু এই মিক্সিত মাৰিব এইখিনি। আৰু এনেকৈ মাংসত দিলে খুবেই ভাল লাগে, এনেকৈ গোটেইকেইটা মছলা মিক্স কৰি দিলে। আৰু ইয়াৰ লগতে কেইটামান তিলো দিছে, তিল দিলে খাই খুবেই সোৱাদ লাগে। এইফালে আকৌ এইখিনি মিক্সিত মাৰি উঠি আকৌ কেৰাহীখন পাতিলে মাংস বনাবৰ কাৰণে। আৰু ইয়াত মিঠাতেল দি দিলে। আৰু তেলখিনি গৰম হোৱাত এইবাৰ ইয়াতে প্ৰথমতে আলুখিনি ভাজি লোৱা হ'ল, কিন্তু এইটো দেখুওৱা নহ'ল। আলুখিনি ভাজি উঠাই থৈ দিলে। এতিয়া আকৌ কটা পিঁয়াজখিনি দি দিলে। আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছতে মছলাখিনি দি দিব। এইবাৰ আকৌ গোটেইখিনি মছলা দি দিয়াৰ পিছতে আকৌ মাংসখিনি দি দিলে। আৰু আমাৰ পম্পী বনোৱা মাংসৰ আঞ্জা সঁচাই খুবেই টেষ্টি হয়, মানে খুব ভাল লাগে। আমি সেইকাৰণে তাই বনালে বেছি ভাল পাওঁ। এইফালে মাংসখিনি আধা ভাজি হোৱাৰ পিছতে আকৌ বিলাহী, বহুত বেছি ডাঙৰ বিলাহী নহয়, সৰু বিলাহী 4টা ইয়াতে কাটি দিলে। আৰু এইখিনি অকণমান ভাজাৰ পিছতে আকৌ মছলাখিনি দি দিব। এই যে মিক্সিত মাৰি থৈছিলে সেইখিনি মছলা দিব। আৰু মাংসখিনি আধা ভাজি হোৱাৰ পিছতে আলুখিনি দি দিলে, কাৰণ আলুখিনি আগতে ভাজি থোৱা আছে, আধা সিজিছে। সেইকাৰণে আলুখিনি দেৰিকৈ দিলেও কথা নাই, দুইখিনি একেলগে সিজি যাব। এতিয়া অকণমান ভাজাৰ পিছতে পানী দিব আৰু তাৰপিছত মাংস আমাৰ ৰেডি হৈয়ে যাব। মাংস আমাৰ ভাজি মাংস হৈয়ে গ'ল। আৰু ইয়াতে ভাজা মাংস খাব, সেইকাৰণে ইহঁতৰ কাৰণে অকণমান ৰাখিছে। আৰু এতিয়া ইয়াতে পানী দিব। পানী দিলে, পানী দিয়াৰ পিছত আৰু বেছি সময় নালাগে, আৰু যিহেতু ব্ৰইলাৰ মাংস সেয়ে অকণমান উতল হোৱাৰ পিছতে আৰু ৰেডি হৈ যাব মাংস। আৰু এতিয়া আকৌ বনাব আছে পোলাও, আৰু পোলাওখিনি বনাম মই। আৰু কেৰাহীখন এইবাৰ সেইফালে দি দিওঁ, সেইটো চুলাতে। আৰু পোলাওৰ কাৰণে মই অকণমান ৰিফাইনো দি দিছোঁ, কিন্তু ৰিফাইন দিয়াখিনি দেখুওৱা নহ'ল। আৰু ঘিউ দিলোঁ অকণমান। আৰু ইয়াতে মই অকণমান চেনি দি দিম। চেনিখিনি দি দিয়াৰ পিছত অকণমান চেনিখিনি মানে অকণমান ৰঙচুৱা হোৱাৰ পিছত ইয়াতে কটা পিঁয়াজ আৰু অকণমান আদা নহৰু দিম। ইয়াতে মই অকণমান নিমখো দিছোঁ, কাৰণ মই ইয়াতে বিন আৰু গাজৰ দিম, সৰু সৰুকৈ কাটি থৈছোঁ। ইয়াতে নিমখ দিলে অকণমান ভাল লাগে আৰু পাচলিখিনি। আৰু এইখিনি ভাজি হোৱাৰ পিছতে মই ইয়াতে বিন আৰু গাজৰখিনি দিম। এইখিনি দি বেছি সময় 1 মিনিটমান সময় মানে ভাজিলে হৈ গ'ল। তাৰপিছত আকৌ চাউলখিনি দিম।
চাউলখিনি ভাজি হোৱাৰ পিছতে আকৌ ইয়াতে চাউলখিনি দি দিলোঁ। আমি যিহেতু সকলোৱে পোলাও চাউল অলপ সৰহকৈয়ে দিছোঁ, গোটেইখিনিয়ে যিহেতু পোলাওৱে খাব আৰু আমাৰ যিহেতু যৌথ পৰিয়াল। আৰু এইফালে মাংস হ'লেই মাংস গেছটো অফ কৰি দিয়া হৈছে। আৰু এইফালে অকণমান চাউলখিনি ভাজিলে পানী দিবৰ হ'ব। পানী দিয়াৰ পিছত ঢাকনিখন লগাই দিলে, এটা চিটি দিলে আমাৰ পোলাও ৰেডি হৈ যাব। আৰু পানী ইমানটো জোখত দিলেই হ'ল, চাউলখিনি তল যাওঁ নাযাওঁ সেই তেনেকুৱাকৈ দিলেই হ'ল। আৰু সেইফালে ঢাকনি লগাই দিলোঁ, এটা চিটি দিলে হৈ গ'ল। আৰু এইফালে আমাৰ পোলাও ৰেডি হৈ গ'ল। আৰু ইয়াতে মানে 10টা বাজিলে, কালি স্কুলো আছে, সেইকাৰণে আৰু ইহঁতক আগতে দিওঁ। এইফালে চাওকচোন কি ধুনীয়া হৈছে পোলাওখিনি। আৰু এইফালে মাংস চাওক কি ধুনীয়া কালাৰ হৈছে, তিল দিয়াৰ কাৰণে হাঁহৰ মাংস নিচিনা কালাৰ হৈছে। আৰু আমাৰ আজি ৰাতিৰ ভাত ৰেডি হৈ গ'ল, ৰাতিৰ সাজ। আৰু ইহঁতক খাব দিলোঁ, আৰু ইহঁতে কৈছে খুবেই টেষ্টি হোৱা বুলি। আৰু আজিলৈ আহিলোঁ, আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব। ধন্যবাদ।